নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কনসেপ্ট অফ ল্যাঙ্গুৱেজ এণ্ড লাৰ্নিং ইন ল্যাঙ্গুৱেজ এক্ৰছ দি কাৰিকুলাম। ল্যাঙ্গুৱেজ এক্ৰছ দি কাৰিকুলামৰ বিষয়ে আমি আমাৰ আগৰ ভিডিঅ'বোৰত ডিটেইলছত আলোচনা কৰি আহিছো। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'বোৰ চাই ল'ব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো। যিহেতু আমাৰ আজিৰ টপিকটোত দুটা ৱৰ্ড আছে, চাওক, ল্যাঙ্গুৱেজ এণ্ড লাৰ্নিং। তো ল্যাঙ্গুৱেজটো কি আৰু লাৰ্নিংটো কি, প্ৰথমতে আমি এই দুইটাৰ বিষয়ে থুলমূলকে জানি লওঁ। ল্যাঙ্গুৱেজটো হৈছে এটা গডছ স্পেচিয়েল গিফ্ট টু মেনকাইণ্ড। ভগৱানৰ এটা স্পেচিয়েল উপহাৰ হয় মানুহৰ কাৰণে, মানৱ জাতিটোৰ কাৰণে। এইটো থকাৰ কাৰণে কি হৈছে আজি আমি যিটো পৰ্যায়ত আছো, হিউমেন চিভিলাইজেশ্যন যিটো পৰ্যায়ত আছে, সেই পৰ্যায়টো আমি কেতিয়াও নাপালোহেঁতেন উইদাউট ল্যাঙ্গুৱেজ। অন দি আদাৰ হেণ্ড লাৰ্নিং কি ইট ইজ একুৱাৰিং নিউ বিহেভিয়াৰ্ছ অৰ মডিফাইং অল্ড বিহেভিয়াৰ্ছ। নতুন বিহেভিয়াৰ একুৱায়াৰ কৰা বা অলৰেডি যিটো বিহেভিয়াৰ আছে তাক মডিফাই কৰা। কিহৰ ওপৰত ভিত্তি কৰিম? বেছড অন এক্সপেৰিয়েন্স এণ্ড ইণ্টাৰেকশ্যনছ উইথ দি এনভাইৰনমেণ্ট। এতিয়া আমি দুইটাৰ বিষয়ে থুলমূলকে জানিলো। এতিয়া এই দুইটা টপিক আমাৰ ইয়াত একেলগে কিয় দিছে? ল্যাঙ্গুৱেজ আৰু লাৰ্নিং কিয় দিছে? ইহঁতৰ মাজত কিবা সম্পৰ্ক আছে নেকি? Yes, they are interconnected and vital for human progress. আমি ইয়াৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম আমাৰ ভিডিঅ'টোত। এতিয়া প্ৰথমে আমি ল্যাঙ্গুৱেজৰ বিষয়ে চাই লওঁ। দুজন ভাষাবিদ ব্লচ এণ্ড ট্ৰেগাৰ, তেওঁলোকে ল্যাঙ্গুৱেজৰ ওপৰত এটা ডেফিনেশ্যন দিছিলে। ইট ইজ এ চিষ্টেম অফ আৰ্বিট্ৰাৰী ভোকেল চিম্বলছ। ল্যাঙ্গুৱেজটো হৈছে কিছুমান আৰ্বিট্ৰাৰী ভোকেল চিম্বল, যোনবোৰে নেকি বাই মিনছ অফ হুইচ এ ছ'চিয়েল গ্ৰুপ কোঅপাৰেটছ, যাৰ সহায়ত এটা ছ'চিয়েল গ্ৰুপে কোঅপাৰেট কৰে, মানে কমিউনিকেট কৰে, এজনে আনজনৰ লগত কমিউনিকেট বা ইণ্টাৰেক্ট কৰে। সেই ভোকেল চিম্বলবোৰকেই ল্যাঙ্গুৱেজ বুলি কৈছে ব্লচ আৰু ট্ৰেগাৰ নামৰ ভাষাবিদ দুজনে। নেক্সট ল্যাঙ্গুৱেজ ইজ এ ইউনিকলি হিউমেন চিষ্টেম অফ কমিউনিকেশ্যন। ল্যাঙ্গুৱেজটো হৈছে এটা মানৱ জাতিৰ কাৰণে ইউনিক চিষ্টেম ইউজিং আৰ্বিট্ৰাৰী ছিগনেলছ। আৰ্বিট্ৰাৰী ছিগনেলছ কোনবোৰ হয়? কিছুমান ভইচ চাউণ্ডছ হ'ব পাৰে, আমাৰ জেষ্টাৰ্ছ মানে যেনেকৈ আমাৰ বডি মুভমেণ্ট বা বডি লেংগুৱেজ এইবোৰ, এণ্ড ৰিটেন চিম্বলছ। এই দুটাবোৰৰ থ্ৰু দি আমাৰ কমিউনিকেশ্যনবোৰটো হয়, তাকেই একেলগে লেংগুৱেজ। It allows people to express emotion, thoughts and ideas both verbally and non-verbally. এইটোৱে কি কৰিছে আমাক, মানে লেংগুৱেজৰ কথা কৈছে। লেংগুৱেজে আমাৰ ইমোশ্যন বা থট বা আইডিয়া এইবোৰ এজনে আনজনৰ লগত শ্বেয়াৰ কৰিব পৰা হৈছো। কিছুমান আমি ভাৰ্বেলি কৰোঁ আৰু কিছুমান নন ভাৰ্বেলি কৰোঁ। দুয়ো ধৰণে আমি এই লেংগুৱেজৰ থ্ৰু দি আমি এজনে আনজনৰ লগত এক্সপ্ৰেছ কৰিব পাৰোঁ বা ইণ্টাৰেক্ট কৰিব পাৰোঁ বা কমিউনিকেট কৰিব পাৰোঁ। এতিয়া লেংগুৱেজৰ কিছুমান কেৰেক্টাৰিষ্টিক্স চাই লওঁ। ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে ইট ইজ একুৱাৰ্ড নেচাৰেলি। এইটো নেচাৰেলি একুৱায়াৰ হয়। আমি দেখিছোঁ যিকোনো এটা সৰু ল'ৰা ছোৱালীক যিটো পৰিৱেশত নেকি আপুনি ৰাখিব, সি সেই লেংগুৱেজটো নিজে নিজে শিকি লয়। সেইটো একুৱাৰ্ড নেচাৰেলি। দেন নেক্সট কেৰেক্টাৰিষ্টিক্সটো কি লেংগুৱেজৰ? ইট ইজ এ ছ'চিয়েল বিহেভিয়াৰ ডেট কানেক্টছ পিপল। এইটো এটা সামাজিক বিহেভিয়াৰ হয় যিটোৱে নেকি কানেক্ট কৰে ডিফাৰেণ্ট পিপলছ। It is symbolic and represents concepts through sounds or signs. কিছুমান ইয়াৰ বিষয়ে অলপ আগতে কৈ আহিছো। লেংগুৱেজটো হৈছে কিছুমান চিম্বল বা ৰিপ্ৰেজেণ্ট কৰে কিছুমান কনচেপ্ট। কাৰ সহায়ত কৰে?
কিছুমান সাউন্ড বা সাইনৰ সহায়ত, যিবোৰ নেকি ভাৰ্বেলিও হ'ব পাৰে বা নন ভাৰ্বেলিও হ'ব পাৰে। ইট ইজ হেবিচুৱেল, এইটো এটা অভ্যাসগত, আৰু চেঞ্জেছ অভাৰ টাইম, আৰু এইটোক কৈছে সময়ৰ লগে লগে পৰিৱৰ্তন হয়। নেক্সট কেৰেক্টাৰিষ্টিক্সটো কৈছে ইট ইজ ভকেল এণ্ড চাৰ্ভছ এজ এ মিডিয়াম ফৰ কমিউনিকেশ্যন। এইটো ভকেল হয়, ভকেল মানে কণ্ঠস্বৰ যোনবোৰ তেনেকুৱা, আৰু এইটোৱে এটা কমিউনিকেশ্যনৰ মাধ্যম হিচাপে কাম কৰে। ইট ৰিফ্লেক্টছ দি কালচাৰেল হেবিটছ অফ এ কমিউনিটি। এটা কমিউনিটিৰ কালচাৰেল হেবিটটোকো ৰিফ্লেক্ট কৰে। যিহেতু কালচাৰেল হেবিটছবোৰ বহুত ডিফাৰেণ্ট এংগলৰ পৰা ৰিফ্লেক্ট হয়, তাৰ ভিতৰত এটাই হৈছে লেংগুৱেজ। যেনেকৈ নেকি আমাৰ অসমীয়া ভাষাটোৰ কথা ক'ব পাৰোঁ, অসমীয়া লেংগুৱেজটোৱে এছামিজ কালচাৰক ৰিপ্ৰেজেণ্ট কৰে ইন এ গ্ল'বেল ছ'চাইটি। ঠিক আছে, এইখিনি আমি বুজিলোঁ লেংগুৱেজৰ বিষয়ে। এতিয়া আমি চাওঁ লাৰ্ণিং। ৰবাৰ্ট জেনজি নামৰ এজন চাইকলজিষ্ট আছিলে, তেওঁ লাৰ্ণিঙৰ বিষয়ে এটা ডেফিনেশ্যন দিছিলে। সেইটো হৈছে এ চেঞ্জ ইন হিউমেন ডিছপজিশ্যন অৰ কেপাবিলিটি that persists over a period of time and is not simply ascribable to growth. তেওঁ কি কৈছিলে, লাৰ্ণিংটো হৈছে যে মানুহৰ এটা চেঞ্জেছ আহে, মানুহৰ এটা চেঞ্জেছ আহে। কি কৈছে, যোনবোৰ কেপাবিলিটিত চেঞ্জেছ আহে। কিন্তু এই চেঞ্জেছবোৰ যে জাষ্ট আমি শিকিছোঁ 1 মিনিট পিছত পাহৰি গৈছোঁ, এনেকুৱা হ'লে নহ'ব। এইটো কৈছে এটা কনচিডাৰেবল টাইমৰ কাৰণে পাৰচিষ্ট কৰিব লাগিব, থাকিব লাগিব। আমি যিটো বস্তু শিকিছোঁ সেইটো আমি এটা কনচিডাৰেবল টাইমৰ কাৰণে আমি মনত ৰাখিব লাগিব বা জানিব লাগিব, তেনেকুৱা হ'ব লাগিব। আৰু এইটো জাষ্ট চিম্পল গ্ৰ'থৰ লগত ৰিলেটেড নহয়, এইটো তাৰ ওপৰতো হয়। এতিয়া আমি চাওঁ ইয়াৰ আৰু ডিটেইলছত চাম। লাৰ্ণিং ইজ দ্য প্ৰচেছ থ্ৰু হুইচ ইণ্ডিভিজুৱেলছ একুৱেৰ হেবিটছ, নলেজ, স্কিলছ এণ্ড এটিটিউডছ। লাৰ্ণিং প্ৰচেছটোৰ থ্ৰু দি যিকোনো এজন ব্যক্তিয়ে কিছুমান হেবিটছ শিকে, হেবিটছৰ বিষয়ে শিকিব পাৰে, নলেজ আহৰণ কৰিব পাৰে, জ্ঞান, তাৰপিছত কৌশল স্কিল শিকিব পাৰে, আৰু এটিটিউডছটো ডেভেলপ কৰিব পাৰে। ইট ইজ এচেঞ্চিয়েল ফৰ এডাপ্টিং টু নিউ চিটুৱেশ্যনছ এণ্ড অভাৰকামিং চেলেঞ্জেছ। এই লাৰ্ণিংটো কৈছে আমি যিকোনো এটা নতুন চিটুৱেশ্যনৰ লগত আমাক খাপ খুৱাবৰ কাৰণে দৰকাৰী হয়, আৰু আমাৰ যোনবোৰ চেলেঞ্জেছ আহিব, যোনবোৰ ইছ্যুজ আহিব আমাৰ আগত, তাক আমি যাতে অভাৰকাম কৰি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে আমাক লাৰ্ণিঙৰ বহুত দৰকাৰ আছে। লাৰ্ণিং ইনভলভছ গেইনিং নিউ ইনচাইটছ কৈছে, মানে আমি কিবা এটা ডিপ নলেজ গেইন কৰোঁ লাৰ্ণিঙৰ থ্ৰু দি, এণ্ড এক্সপিৰিয়েঞ্চ এণ্ড মেকিং প্ৰগ্ৰেছিভ চেঞ্জেছ ইন বিহেভিয়াৰ। আমি কিছুমান ডিপ নলেজ, আমাৰ এক্সপিৰিয়েঞ্চ, আৰু কৈছে মেকিং প্ৰগ্ৰেছিভ চেঞ্জেছ আনিব পাৰোঁ আমাৰ বিহেভিয়াৰত লাৰ্ণিঙৰ থ্ৰু দি। এতিয়া লাৰ্ণিঙৰ কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে চাওঁ। ফাৰ্ষ্ট কৈছে ইট ইজ পাৰ্পাছফুল এণ্ড গ'ল অৰিয়েণ্টেড। লাৰ্ণিংটো পাৰ্পাছফুল হয় আৰু এটা গ'লৰ ওপৰত ডিপেণ্ড কৰে। গ'ল নোহোৱাকৈ আমি যিকোনো বস্তুৱেই নহওক কিয় লাৰ্ণ কৰিব নোৱাৰোঁ। ইট ৰিজাল্টছ ফ্ৰম এক্সপিৰিয়েঞ্চ। লাৰ্ণিংটো আহে ক'ৰ পৰা, আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা। ইট ইজ এন এক্টিভ এণ্ড অনগয়িং প্ৰচেছ, মানে এইটো সক্ৰিয় আৰু অনগয়িং, চলি থকা প্ৰচেছ হয়, এইটো মানে বন্ধ হৈ নাযায়। ইট কণ্টিনিউছ থ্ৰু আউট লাইফ, আৰু লাৰ্ণিংটো আমাৰ থ্ৰু আউট লাইফ, একদম সৰুৰ পৰা বৃদ্ধলৈকে আমাৰ লাৰ্ণিংটো চলিয়েই থাকে। ইট ইনভলভছ চেঞ্জ এণ্ড প্ৰব্লেম ছলভিং, আৰু এইটো কাৰ ওপৰত ডিপেণ্ড কৰে কৈছে, চেঞ্জ পৰিৱৰ্তন আৰু প্ৰব্লেম ছলভিঙৰ ওপৰতো ডিপেণ্ড কৰে। ইট এক্সটেণ্ডছ বিয়ণ্ড মেয়াৰ থিংকিং টু প্ৰেক্টিকেল এপ্লিকেশ্যন, এইটো
মানে লাৰ্ণিঙৰ কথাই কৈছে। লাৰ্ণিংটো জাষ্ট আমি থিংকিঙৰ পৰা আৰম্ভ কৰি আমি সেইটো প্ৰেক্টিকেলি আমি লাইফত কেনেকৈ এপ্লাই কৰোঁ সেইখিনিলৈকে বিস্তৃত। মানে এইটো এটা ভাষ্ট কনচেপ্ট হয় লাৰ্ণিংটো। ঠিক আছে, এতিয়া আমি লেংগুৱেজৰ বিষয়েও শিকিলোঁ, লাৰ্ণিঙৰ বিষয়েও শিকিলোঁ। এতিয়া দুইটাক একেলগ কৰোঁ। কৈছে লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম এমফেচাইজ ডেট এ লেংগুৱেজ প্লেজ এ চেণ্ট্ৰেল ৰোল ইন লাৰ্ণিং এক্ৰছ অল ছাবজেক্ট। আমাৰ যিটো লেংগুৱেজ এক্ৰছ দি কাৰিকুলাম আছে সেইটোৱে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে যাতে কি হয় আমাৰ লেংগুৱেজ আৰু লাৰ্ণিং দুইটা একেলগে হয়। সেইটো অকল যে লেংগুৱেজ ছাবজেক্টত আমি লেংগুৱেজটো লাৰ্ণ কৰিম এনেকুৱা নহয়। এই লেংগুৱেজৰ সহায়ত আমি প্ৰত্যেকটো ছাবজেক্টেই লাৰ্ণ কৰিম। Next point, students absorb new knowledge primarily through the language used to explain and discuss concept. Studente ছাত্ৰ-ছাত্ৰীয়ে নতুন নলেজ এটা লয়। প্ৰথম অৱস্থাত কেনেকৈ লয় কৈছে এক্সপ্লেইন আৰু ডিছকাছ। আমি যিকোনো এটা কনচেপ্ট এক্সপ্লেইন আৰু ডিছকাছ যিটো ভাষাত কৰোঁ সেই ভাষাৰ পৰাই তেওঁলোকে জ্ঞানটো আহৰণ কৰে প্ৰথম অৱস্থাত। Listening, speaking, reading and writing are integral to understanding and connecting new ideas to prior knowledge. এই চাৰিটা হৈছে বেচিক কনচেপ্ট অফ লেংগুৱেজৰ লাৰ্ণিং আমি ক'ব পাৰোঁ। কোনবোৰ হয় লিছনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। এই চাৰিটা নহ'লে আমি যিকোনো কনচেপ্টেই নহওক কিয় আমি কেতিয়াও শিকিব নোৱাৰোঁ। এতিয়া কৈছে এই চাৰিটাই কি কৰে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো নতুন আইডিয়া আৰু যিটো আমাৰ অলৰেডি জ্ঞান আছে তাৰ লগত এটা আনটো কি কৰে কানেক্ট কৰে। নতুন আইডিয়া আৰু প্ৰায়ৰ নলেজ যিটো আছে তাক কানেক্ট কৰে এই চাৰিটা স্কিলে। ঠিক আছে, নেক্সট কৈছে টিচাৰ এক্ৰছ অল ছাবজেক্টছ should support language development as part of a school's learning policy. প্ৰতিজন শিক্ষকে প্ৰতিটো ছাবজেক্টৰ প্ৰতিজন শিক্ষকে লেংগুৱেজ ডেভেলপমেণ্টটোক লাৰ্ণিং পলিচি হিচাপে ব্যৱহাৰ কৰিব লাগে। কাৰণ লেংগুৱেজ এণ্ড লাৰ্ণিং আৰ ক্ল'জলি লিংকড। এটা আনটোৰ লগত ক্ল'জলি লিংক হৈ আছে, ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কৈছে এফেক্টিভ কমিউনিকেশ্যন এনহেঞ্চেছ লাৰ্ণিং আউটকামছ। আমি দেখিছোঁ এইটো যদি কোনোবা কমিউনিকেশ্যনত ভাল হয় তেতিয়াহ'লে তাৰ লাৰ্ণিং আউটকামছ অভিয়াছলি ভাল হ'বই আমি এটা এজাম্পশ্যন কৰিব পাৰোঁ। তো সেইকাৰণে কৈছে লেংগুৱেজ এণ্ড লাৰ্ণিং আৰ ক্ল'জলি লিংকড। নেক্সট পইণ্ট, লেংগুৱেজ স্কিল developed in early childhood serve as a foundation for academic success. আমি আৰ্লি চাইল্ডহুডত আমাৰ যিটো লেংগুৱেজ হয় সেইটোৱে কৈছে আমাৰ এটা ফাউণ্ডেশ্যন হিচাপে কাম কৰে বা মৌলিক এটা কণ্ডিশ্যন বুলি ক'ব পাৰোঁ যিটো নেকি আমাৰ একাডেমিক ছাকচেছত বহুত বেছি ইম্পৰ্টেঞ্চ হয়। যোনবোৰ নেকি ইন ৰিডিং, ৰাইটিং এণ্ড কম্প্ৰিহেনশ্যন, এই গোটেইবোৰত মানে একাডেমিক ছাকচেছ হ'বলৈ এই গোটেইবোৰত আমি পাৰ্গত হ'লেহে আমাৰ একাডেমিক ছাকচেছ হৈছে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া এই গোটেইখিনিৰ পৰা আমি কি কনক্লুড কৰিব পাৰোঁ? ফাৰ্ষ্ট কৈছে লেংগুৱেজ ইজ নট অনলি এ মিনছ অফ কমিউনিকেশ্যন। লেংগুৱেজটো এনেকুৱা নহয় যে এইটো জাষ্ট আমি কমিউনিকেশ্যনৰ কাৰণে এপ্লাই কৰিছোঁ, এনেকুৱা নহয়। এইটো কৈছে এটা ক্ৰিটিকেল টুল ইন লাৰ্ণিং প্ৰচেছ। লাৰ্ণিং প্ৰচেছৰ এটা ক্ৰিটিকেল টুল হিচাপে কাম কৰে লেংগুৱেজে। নেক্সট, লাৰ্ণিং অকাৰ্ছ থ্ৰু এক্সপেৰিয়েঞ্চেছ, ইণ্টাৰেকশ্যনছ এণ্ড দ্য ইউজ অফ লেংগুৱেজ ইন ডিফাৰেণ্ট ফৰ্মছ। লাৰ্ণিং হয় কাৰ সহায়ত? আমাৰ এক্সপেৰিয়েঞ্চেছ হওক, ইণ্টাৰেকশ্যনছ হওক আৰু লেংগুৱেজৰ ব্যৱহাৰ যিটো নেকি ডিফাৰেণ্ট ফৰ্মছ, যেনেকৈ নেকি আমাৰ ৰিডিঙত হ'ব পাৰে, ৰাইটিঙত হ'ব পাৰে, তেনেকেবোৰ আৰু
By developing strong language skills, individuals enhance their ability to learn effectively and adapt to new situations. এটোৰ বিষয়ে অলপ আগতে কৈ আহিছো আমি যদি আমাৰ ল্যাঙ্গুৱেজ স্কিলটো যদি ষ্ট্ৰং হয় তেতিয়াহ'লে আমি আমাৰ এবিলিটিটো কি কৰিম লাৰ্নিং এবিলিটিটো আমি বঢ়াব পাৰিম আৰু যিকোনো সিচুৱেশনৰ লগত যিকোনো নতুন সিচুৱেশনৰ লগত আমি নিজকে খাপ খুৱাই ল'ব পাৰিম So, গোটেইখিনিৰ পৰা আমি এটা লাইনে ক'ব পাৰো the relationship between language and learning is fundamental to human development and education. Language আৰু learning to এটা fundamental হয় to human development and education. Language and learning ৰ বিষয়ে ইয়াৰ ৰিলেশ্যনবোৰৰ বিষয়ে আমি আৰু ডিটেইলছত আলোচনা কৰিম আমাৰ নেক্সট ভিডিঅ'টোত তো আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ থেংক ইউ